हेलो एभ्रिवान কি খবৰ আপোনালোকৰ ভালনে ডেইলি সানশাইনৰ নতুন এটি ভিডিঅ'লৈ মই দীপানিতা আপোনালোকক স্বাগতম জনাইছো আজি এটা বস্তু দেখাব লৈছো ৰব বস্তুটো মানে দেখুৱাই নাছিলো কাকো কোৱাও নাছিলো হেনেকা তো আপোনাক দেখুৱাই আছো ৰব এইটো মই এতিয়া এইটো ৰুমত সোমাইছো এইয়া চাওক আমার টিকলু মিকলু কেইটামান পোৱালি হৈছে চালিৰ মানে কথাটো ইমান কাকো জনোৱা নাছিলো যেহেতু একদম সৰু সৰু হৈ আছিল ন একো দেখুৱাও নাছিলো তো আজি দেখুৱাই দিলো কেনেকুৱা লাগিলে কমেন্টস কৰি জনাব একদম মৰম লগা কিউট কিউট মইতো একদম মানে সুমা খাই খাই ৰক্ষা নাপাও তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই কমেন্টত তো ফ্ৰেন্ডছ এতিয়া মই বনাব লৈছো কলপচলা মাহতৰ পৰা আনিছিলো হেদিনাখন এইয়া আৰু দুটুকুৰা দিছিলে সেই দুটুকুৰা খোৱা হল মানে যেহেতুকে ইয়াতে কমে ওলাই ন ভিতৰৰ অংশটোহে খাও কোমলটো একদম এই কাৰণে কালি দুটুকুৰা ৰান্ধিলো আৰু আজি এইখিনিৰে বনাম তো দেখুৱাই আছো আপোনালোকক আৰু মাছও আছে ফ্ৰিজত দুপিস মান আছে নেকি মাছ বিলাহী পিয়াজ এনেকে অকমান একদম হে লেটিপিটিকে হেনেকে বনায়ও খাই ভাল লাগে ন হেনেকে বনাব পাৰো চাও কি কৰো এই দুপিসে আছে মাছ খাই শেষ মানে ইয়া মাত্ৰ এইখিনি ওলাল একদম কমে হৈছে দেখিছেনে কাৰণ ওপৰৰ বিলাক সব মানে ডাঠ হয় মানে অংশটো গতিকে হেতু দিলে খাব মানে জাহি টাইপৰ হ'ব ন ভাল না লাগিব সেই কাৰণে আৰু বাকি অংশখিনি মই দেখুৱাই আছো ৰব ইয়া ইয়াতে ৰ'দ পৰিব এইখিনি পৰিছে এইখিনি জায়গাটো পৰিব অলপ পিছত গোটেই বাৰান্দাখনতে ৰ'দ পৰিব ইয়াতে মই এনেকে মেলি দিছো এইখিনি কালিয়ে দিয়া যে এইখিনি অকমান কলা পৰিছে এইখিনি আজি দিয়া সেই কাৰণে এইখিনি বগা হৈ আছে আৰু এইখিনি কলৰ খাৰ বনাম মই পুৰি পেলাই দেখুৱাও আপোনালোকক কলৰ খাৰ নিশ্চয় খায়ে ন অসমীয়া মানুহে খাৰ নাখালে কেনেকৈ হ'ব ন সেই কাৰণে বস্তুখিনি মানে হেৰি যাব নিদিও নষ্ট হৈ যাব নিদিও এই কাৰণে কল খাৰ বনাও আগতেও মই এনেকে মাহাতৰ পৰা আনা হেৰি বনাই থোৱাই আছে আৰু এইখিনি বলো বনাই থৈ দিও যেহেতুকে লাগিয়ে থাকে আৰু এই কলৰ খাৰ বস্তুটো হৈছে নষ্ট নোহোৱা বস্তু গতিকে বহুত দিনলৈ ভালে থাকে বহুত দিন ধৰি নহয় বছৰ বছৰ ভালে থাকে গতিকে সেই কাৰণে কৰি থৈছো আৰু এইখিনিও তো চাই থাকক দেই এইখিনি মই এতিয়া ধুনীয়াকৈ গোল গোলকৈ কাটি ল'ম কটাৰীৰে ইয়াৰ এনেকৈ কাটি ল'ম তাৰপিছত মই গ্লাছেদি এনেকৈ দেখুৱাই আছো ৰবা আপোনালোকক কেনেকৈ মই একদম মিহি মিহিকৈ কুটিম এইখিনি ধুনীয়াকৈ দেখিছে গোল গোলকৈ কুটি লৈছোঁ এতিয়া এই গিলাচটো ধুনীয়াকৈ ধুই পখালি লৈছোঁ আৰু এই গিলাচটোৰে মই এনেকৈ দি পেলাই গোটেইখিনি একদম মিহি মিহি কৰি দিম যেহেতুকে এইখিনি মিক্সিত মাৰিলে খাই ভাল নালাগে একদম মিক্সিত মাৰিলে মানে পানী ওলাই যায় হেনেকৈ খাই মই বেয়া পাওঁ সেইকাৰণে এনেকৈ দিওঁ দেখিছে কিমান মিহি হৈ গৈছে দেখিছে ইয়া কিমান মিহি হৈ গৈছে গিলাচটোৰে এনেকৈ বনালে মানে মাৰি দিলে ধুনীয়া হৈ যায় এতিয়া খাইও ভাল লাগে মানে বস্তুটো মাছ দুপিস ভাজি হৈ গ'ল এতিয়া মই সেই একেখিনি তেলতে মানে কৰাহিটোতে আদা নহৰু আৰু পিয়াজ অকমান দি এয়া কুটি থোৱা কলপচলাখিনি পেলাই দিম আৰু তাতো জলকীয়া কুটি দিছোঁ কলপচলাখিনিৰ লগত একেলগে জলকীয়া কেইটা দি দিছোঁ আৰু মোৰ যেহেতুকে কলপচলা কম তাৰ কাৰণে মই তেল কমকৈ দিছোঁ মানে মাছ ভজা তেল যিখিনি ৰৈ যায় সেইখিনিতে ডাইৰেক্ট বনাইছোঁ মানে তেল আৰু বেছিকৈ দিয়া নাই মই আৰু যেহেতুকে কলপচলাটো এটা নিৰোগী বস্তু ন সেইটোত আকৌ তেল দি পেলাই বেয়া কৰিব মন নাই মোৰ সেইকাৰণে এইখিনিতে ধুনীয়াকৈ নিমখ হালধি লৈ দি পেলাই ভাজি ল'ব লাগিব এইবাৰ বনাব লৈছোঁ জিকাৰ বাকলিৰ চাটনি জিকাৰ বাকলিখিনি ধুনীয়াকৈ মই মিহি মিহিকৈ মানে কুটি লৈছোঁ ধুইও ল'লোঁ আৰু এইটো নহৰু আৰু এইটো এটা সৰু সাইজৰ বিলাহী তাৰপিছত এইকেইটা হৈছে জলকীয়া
6টা 7টামান আছে ইয়াতে জলকীয়া আৰু এইখিনি হৈছে তিল মই তিয়াই থোৱা আছিলে এই গোটেইখিনি এতিয়া ধুনীয়াকৈ মই ভাজি ল'ম অলপমান এয়া কলপচলা ভাজা কেৰাহীটোতে মই এইখিনি দি দিম অকণমান তেল দি লৈছোঁ ইয়াতে তেল দি এইখিনি মই এতিয়া ধুনীয়াকৈ অলপ সময় আৰু লৰাই ভাজিম অলপ লেৰেলি যোৱালৈকে ভাজিম আৰু বেছি ভাজিব নালাগে আৰু ইয়াতে নিমখ দি ল'ম একেলগে মই চাটনিত অলপমান নিমখটো মানে মুখত লগা হ'লে ভাল লাগে ন সেইকাৰণে নিমখটো অলপ মুখত লগাকৈ দিছোঁ আৰু জলকীয়া বেছিকৈ খালি দিব পাৰে বেছিকৈ যদি মই চাই ল'ম যদি জ্বলা কম হোৱা যেন পাওঁ আৰু দি ল'ম পিছত এতিয়া বনাব লৈছোঁ বিলাহীৰ আঞ্জা মাছ দুপিছে আছিলে সেইখিনিৰে অলপ বিলাহী বোলো থুপথুপীয়াকৈ বনাই দিওঁ আৰু সেইখিনি গোল্ডেন ব্ৰাউন হৈছে এতিয়া ইয়াতে মই বিলাহীখিনি দি দিম আৰু বিলাহীখিনিৰ লগত মই একেলগে নহৰু দি দিছোঁ নহৰু আৰু এটা কেঁচা জলকীয়া যিহেতুকে চাটনিত জ্বালা হৈছে বেছিকৈ চাটনিত মই পিছত আৰু জলকীয়া দি দিছোঁ 3টা গতিকে বিলাহীত সেইকাৰণে এটাই দি দিছোঁ বেছি জলকীয়া নকৰোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ইয়াতে আদা নহৰু দি দিছিলোঁ দেই বিলাহীখিনি পিচি লওঁতে এতিয়া একদম এইখিনি ধুনীয়াকৈ ভাজি শুকাই ল'ম আৰু নিমখ হালধি জিৰা গুড়ি সেইখিনিয়ে দিম আৰু বেলেগ একো নিদিওঁ এয়া নিমখ হালধি আৰু জিৰা গুড়ি এইখিনি দেখিছে এইখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি দি ধুনীয়াকৈ এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ ধুনীয়াকৈ পানীটো এৰালৈকে ভাজি থাকিম আৰু এয়া দেখিছে এইখিনি কিমান শুকাই গৈছে একদম বিলাহী পানী নোহোৱা হৈ গৈছে ভাজি এতিয়া কেৰাহীটোত মানে বৰ ধুনীয়াকৈ উঠি আহিছে তাৰমানে এইখিনি এতিয়া ধুনীয়াকৈ ভাজা হৈ গৈছে এতিয়া ইয়াতে অকণমানকৈ পানী দি দিম আৰু এইখিনি মই ঠাণ্ডা পানীয়ে দিছোঁ গৰম পানী দিলে ভাল আৰু লগালগ উতলি যায় কিন্তু যিহেতুকে পানী কম দিছোঁ গতিকে ঠাণ্ডা পানীয়ে দি দিছোঁ আৰু এতিয়া ইয়াতে মই মাছ কেইপিচ দি দিম এতিয়া অলপ সময় ঢাকনিখন লগাই মই মাছৰ ৰসটো মানে ওলাবৰ কাৰণে ইয়াতে অলপ সময় জাল দিম আৰু তাৰপিছত হৈয়ে যাব এয়া হৈ গ'ল মোৰ বিলাহী আৰু মাছৰ আঞ্জা মানে কি আৰু লেপথে টাইপৰ এয়া মোৰ আজিৰ দুপৰীয়াৰ থালিখন একদম ৰেডি হৈ গ'ল আজিৰ থালিখনত আছে মোৰ ভাতকেৰেলা ভাজি কলপচলা ভাজি শাকৰ ভাজি আৰু বইল দালি আৰু লগতে যে বনাইছিলোঁ জিকাৰ বাকলিৰ চাটনিটো এইখিনিয়ে আৰু লগতে বিলাহী আৰু মাছৰ আঞ্জাখন তো আজি ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব